মুদৈগুৰিত বজালে ইউপিপিএল দলে নিৰ্বাচনী ৰণৰংকা সকলোকৰ যোগদান ইউপিপিএলত সমাগত বিটিসি নিৰ্বাচন আৰু ইতিমধ্যে বিটিসি দখলৰ কুচকাৱা চলাইছে সকলো ৰাজনৈতিক দলে পিছ পৰি থকা নাই ইউপিপিএল দল মুদৈগুৰি খেলপথাৰত ইউপিপিএল দলে বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি বজালে নিৰ্বাচনী দমদমা প্ৰায় 4 শতাধিক লোকে যোগদান কৰিলে ইউপিপিএল দলত নতুন সদস্য গামোচা পিন্ধাই দললৈ আদৰণি জনাইলে কেন্দ্ৰীয় মহিলা শাখাৰ উপদেষ্টা কিৰণ বড়োৰ লগতে দলৰ নেতৃত্বই নমস্কাৰ আজি আমাৰ ইউপিপিএল দলৰ মদৈবাৰী প্ৰাইমাৰীৰ এটা জইনিং কাৰ্যসূচী হৈ যায় আৰু লগতে মদৈবাৰী প্ৰাইমাৰীৰ আমাৰ ইউপিপিএল 12টা বুথ কমিটি আছে এই 12টা বুথ কমিটিৰ আমাৰ মোটামুটি 3000 মান কৰ্মীকৰ্তাসকলে সমৰ্থকসকলে আজি আমাৰ 560 অধিক নতুন জইনিং তেখেতসকলক আদৰণি জনাইছে আৰু তেখেতসকলক আঁকোৱালি লৈছে আৰু সেই জইনিং কৰা ব্যক্তিসকলে গণ সুৰক্ষা পাৰ্টি চমুকৈ জিএছপি ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি আৰু বিপিএফৰ কিছু সক্ৰিয় সদস্যসকলে আছে তো আমি মদৈবাৰী সমষ্টিত এটা সংকল্প লৈছোঁ এই সংকল্পটো 2023 চনৰ 18 আগষ্টত আমি লৈছোঁ সেইদিনা আমি 1360 জন মহিলাসকলক জইনিং দিছোঁ আৰু সেইদিনাই আমি এটা থিৰাং কৰি লৈছোঁ মনটো যে মদৈবাৰী এইবাৰ আমি সমষ্টি উদ্ধাৰ কৰিম যি নহওক আমাৰ বিটিআৰত বৰ্তমান প্ৰমোদ বড়ো চৰকাৰ আছে আৰু তেখেতে বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমাৰ বিটিআৰত যিহেতু 26টা জাতি জনগোষ্ঠী আছে তেখেতসকলক সম উন্নয়ন সম অধিকাৰ সম মৰ্যাদাৰে জীয়াই থকাৰ যিটো ব্যৱস্থা প্ৰমোদ বড়ো চৰকাৰে ইউপিপিএল চৰকাৰে সেইটো কৰি আছে য'ত নাকি কোনোবা ডাঙৰ ৰাজনীতি দলসকলে আহি ইয়াতে মিৰু বিভাজনৰ ৰাজনীতি কৰিছে বোলে ইয়াতে কিবা দ্বিতীয় শ্ৰেণী প্ৰথম শ্ৰেণী তৃতীয় শ্ৰেণীৰ কিন্তু আমি গম নাপাম কোন প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ বা কোন তৃতীয় শ্ৰেণীৰ ইয়াতে বিটিআৰত আমাৰ ইউপিপিএল দলে 26টা জাতি জনগোষ্ঠীক যেহেতু বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মই আমাক লিভ এণ্ড লেট লিভ এটা মন্ত্ৰ জীয়ক আৰু জীয়াই থাকিবলৈ দিয়ক এটা মন্ত্ৰ দিছে ইয়ে আমি ইয়াতে বড়ো ট্ৰাইবেলসকলৰ লগত এই যে 26টা জাতি জনগোষ্ঠী একে মৰ্যাদাৰে জীয়াই থকাৰ ব্যৱস্থাটো পাব লাগে সেইটো আমাৰ প্ৰমোদ বড়ো তেখেতৰ নেতৃত্বত সেইটো সম্ভৱ হৈ উঠিছে আমি শান্তিত আছোঁ আমি বৰ্তমান উন্নতিৰ বা প্ৰগতিৰ ৰাস্তাত আমি আছোঁ আৰু আমি সকলো জাতি জনগোষ্ঠীৰ লগত সমমিল থাকি আমাৰ বিটিআৰটো এটা শক্তিশালী বিটিআৰ গঢ়ি তোলাৰ লগতে আমাৰ সেই অসমটো এটা শক্তিশালী অসম যে গঢ়ি তুলিব পাৰোঁ সেইটো আমি বিটিআৰৰ পৰা এটা আদৰ্শ এটা দেখাবলৈ আমি চেষ্টা প্ৰয়াস কৰি থকাটো আমি কৰি আছোঁ সেয়ে আজিৰ দিনত আমি দেখা পাইছোঁ এটা জয় আই অসম এটা আমাৰ এটা মূল জয় ধ্বনি আছিলে এটা জয় আই অসমটো ডুবি গ'ল যিটো আঞ্চলিক দল আমাৰ মাজত নাইকিয়া হৈছে এজিপি বা বিপিএফ প্ৰায় আঞ্চলিক দল হ'লেও তেখেতসকলে দুবন্ত নহয় তো আমি ইউপিপিএলে এইটো হ'বলৈ নিদিওঁ আমাৰ জয় বিটিআৰো হ'ব লাগিব জয় আই অসমো হ'ব লাগিব ভাৰত মাতা কি জয়ো হ'ব লাগিব যিহেতু আমি সেই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰিপূৰ্ণ আমাৰ সেই বিটিআৰটো আমি উন্নতি কৰিব লাগিব তো গতিকে আজি মদৈবাৰী প্ৰাইমাৰীত অকল মদৈবাৰী বিচিডিচিত 3000 অধিক জনসমাগম আৰু 560 অধিক আমাৰ মদৈবাৰী সমষ্টিত বিভিন্ন দলৰ যিহেতু আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শটো ভাল পাই তেখেতসকলে যোগদান হ'ল তেখেতসকলৰ মাজত আমাৰ বিজেপিৰ মদৈবাৰী মণ্ডলৰ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী নলনী ডেকা বাইদেউ আছে লগতে আমাৰ এক সময়ৰ কংগ্ৰেছী নেতা বৰ্তমানৰ বিজেপিৰ যুৱ নেতা নৰেশ্বৰ বড়ো তেখেতো আজি যোগদান হৈছে আৰু আমাৰ সুমি চৌহানৰ নেতৃত্বত 360 অধিক মহিলাসকলে পুৰুষসকলে যোগদান কৰিছে আৰু এই কাদিৰ আলী আমাৰ এজন আগৰ ইউপিপিএল দলৰে কৰ্মী আছিল আৰু তেখেতে পৰৱৰ্তী সময়ত জিএছপি কৰি আছিল তেখেতৰ নেতৃত্বত 50-60 অধিক যোগদান কৰিছে এই সকলৰ নেতৃত্ব লোৱা ব্যক্তি হৈছে আমাৰ এক সময়ৰ জিএছপিৰ পাব্লিচিটি ছেক্ৰেটাৰী গৌতম শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আছে তেখেতসকলে মোৰ লগত আমাৰ প্ৰাক্তন বিজেপি মণ্ডল প্ৰেছিডেণ্ট ৰমেশ হাজৰিকা দ্বাৰা তেখেতৰ লগত কানেকশ্যনটো ৰাখি আছিলে আৰু আজি আমি সবল এটা স্থিতিত তেখেতসকলে ইয়াতে যোগদান হৈছে
আৰু আমি মদৈবাৰী এক খোজ আগত মানে এটা শক্তি আমাৰ বৃদ্ধি হৈছে। তো আগন্তুক ছেপ্টেম্বৰ মাহত যেতিয়া আমাৰ ইলেকশ্যন হ'ব তেতিয়াই মানে মদৈবাৰী সমষ্টিত UPPLৰ জয়গান হ'ব। হয়, আজি আমাৰ মদৈবাৰী প্ৰাইমাৰী, আমাৰ মদৈবাৰী সমষ্টিৰ অন্তৰ্গত যি মদৈবাৰী প্ৰাইমাৰী, আমাৰ মদৈবাৰী প্ৰাইমাৰীটো এটা খুব লেখন ল'বলগীয়া প্ৰাইমাৰী আমাৰ মদৈবাৰী সমষ্টিৰ কাৰণে। আৰু আজি প্ৰাইমাৰী এটা যোগদান কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছিলে। আৰু এই যোগদান কাৰ্যসূচীত প্ৰায় আজি বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰায় 300ৰো অধিক লোক আহি আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পাই তেওঁলোকে আমাৰ দলত যোগদান কৰিলে। আৰু আমাৰ মদৈবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী নলনী ডেকা বাইদেউ আজি আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই তেওঁ আমাৰ দলত ফৰ্মেলি জইন কৰিলে। আৰু যথেষ্ট সংখ্যক GSP দলৰ কাৰ্যকৰ্তা তেওঁলোকে আমাৰ দলত যোগদান কৰিলে, BPFৰ কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰিলে। আৰু আমাৰ BJP দলৰ বিভিন্ন বিষয়ত থকা কিছু বিষয়ববীয়াও আজি এই কাৰ্যসূচীতে তেওঁলোকে যোগদান কৰিলে। আৰু সকলোকে মই মদৈবাৰী ব্লক কমিটিৰ সভাপতি হৈ মই সকলোকে আমাৰ UPPL ফেমিলিত সকলোকে স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। 300তকৈ অধিক লোক আজি আমাৰ দলত যোগদান কৰিছে। হয়, এতিয়া বিজেপি বুলি নহয়, প্ৰতিটো ৰাজনীতি দলৰ পৰা আহি একমাত্ৰ মদৈবাৰী আমাৰ সমষ্টিত একমাত্ৰ এটাই দল আছে যিটো দলত প্ৰতিটো ৰাজনীতি দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে। বিশেষকৈ BJPৰ পৰা আহিছে, BPFৰ পৰা আহিছে, GSPৰ পৰা আহিছে, AGPৰ পৰা আহিছে, কংগ্ৰেছৰ পৰা আহিছে। কোনোবা আগত নিৰ্দলীয়ভাৱে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ব্যক্তিও আমাৰ লগত যোগদান কৰিছে। আৰু প্ৰতিটো ৰাজনীতি দলৰ পৰা আহি আমাৰ দলত যোগদান কৰাটো এটা আমাৰ UPPL দলৰ কাৰণে এটা শুভ লক্ষণ। আৰু আপুনি যিটো প্ৰশ্ন শুনিছে যে বিজেপিৰ প্ৰতি মোহভংগ হৈছে নেকি, সেই কথাটো বিশেষ আমি সেই কথাটো নিশ্চয় কোৱাটো অকণমান অসুবিধা। কাৰণ তেওঁলোকে যিহেতুকে ইচ্ছাকৃতভাৱে আমাৰ দলত আহি যোগদান কৰিছে আৰু তেওঁলোকে কি ভাবি আহিছে সেই কথাটো আমি বিশেষ ক'বলৈ নাযাওঁ। কিন্তু আমি এটা কথা ক'বলৈ লাগিব, তেওঁলোকে উপজাচি আহি আমাৰ দলত যোগদান কৰিছে আৰু সেইটো আমাৰ দলৰ কাৰণে খুব এটা ভাল সংবাদ বুলি আমি ক'ব লাগিব। আৰু এইবাৰ যি 2025 চনৰ BTR-ৰ নিৰ্বাচন হ'ব, মদৈবাৰী সমষ্টিটোত UPPL দল আমি জয় কৰিব পাৰিম সেইটো নিশ্চিত। ৰাইজৰ খুব ধুনীয়া সঁহাৰি। আৰু আপোনালোকে আজি প্ৰাইমাৰী মিটিংখনতে দেখিলে যে প্ৰায় ইয়াতে আমাৰ 2000ৰ ওচৰত আমাৰ আজি ইয়াতে সমাগম হৈছে। আৰু এটা প্ৰাইমাৰীত 2000 সমাগম হোৱা মানে সেইটো এটা খুব ডাঙৰ এটা বিষয়। কাৰণ খুব এটা সুন্দৰ সবল স্থিতিত থাকিলেহে তেনেকুৱা 2000জন ব্যক্তি আহি মানে এটা প্ৰাইমাৰী মিটিঙত সমাগম হয়। আৰু 200তকৈ ওপৰত 200-300তকৈ ওপৰত যিটো আমাৰ জইনিং হ'ল, সেইটো এটা আমাৰ দলটোৰ কাৰণে, এইটো প্ৰাইমাৰীৰ কাৰণে এটা খুব ভাল লক্ষণ। আৰু এইটো দলৰ স্থিতি ভাল থকাৰ কাৰণে এইখিনি সক্ষম হৈছে। আমাৰ দলীয় শক্তি বৃদ্ধি কৰাৰ কাৰণে আমাৰ যথেষ্টখিনি আমাৰ প্লেনিং আছে। আৰু সেই প্লেনিংখিনি আমি মিডিয়াত নিশ্চয় নক'ম, কাৰণ সকলো দললৈ নিজৰ নিজৰ ষ্ট্ৰেটেজিবিলাক থাকে। আমাৰ দলৰো ষ্ট্ৰেটেজিবিলাক আছে। আৰু আমাৰ যিটো কৰ্ম, সেই কৰ্মটো আপোনালোকে নিশ্চয় দেখিছে, ৰাইজে দেখিছে। আৰু প্ৰত্যেকজন ৰাইজে মদৈবাৰী সমষ্টিবাসী ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। আৰু মদৈবাৰী সমষ্টিত এইবাৰ অনাগত যি আহি থকা আমাৰ নিৰ্বাচন UPPL দলক মেণ্ডেট দিব বুলি আমাক ৰাইজে জনাইছে। চাওক, আজি মদৈবাৰী প্ৰাইমাৰীৰ উদ্যোগত যি যোগদান কাৰ্যসূচী লৈছে, বিশেষকৈ আমাৰ হাজাৰ হাজাৰ মানুহ ডেইলি টু ডেইলি যোগদান কৰিবলৈ গৈ আছে। কাৰণ এইটো ভাল লক্ষণ বুলি মই ভাবোঁ। কাৰণ মদৈবাৰী পৰিষদীয় সমষ্টিত এটা খুব ভাল মেছেজ বুলি ক'ব লাগিব। কাৰণ বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দললৈ আমাৰ দলত যোগদান কৰি আছে। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু ৱেলকাম জনাইছোঁ। কাৰণ আমাৰ দিনে দিনে আমাৰ দলটো শক্তিশালী হ'বলৈ গৈ আছে। কাৰণ UPPL দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি সকলোৱে আকৃষ্ট হৈছে। আৰু বিশেষকৈ প্ৰমোদ বড়োৰ নেতৃত্বত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা আকৰ্ষিত হৈছে, যাৰ কাৰণে বিভিন্ন দল সংগঠনক আজি আঁকোৱালি লৈছে। তাৰ কাৰণে প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰখনত আজি সকলোৱে দলে বলে যোগদান কৰিবলৈ ওলাই আহিছে। এইটো খুব ভাল লক্ষণ। আৰু বিশেষকৈ মদৈবাৰী পৰিষদীয় সমষ্টিৰ ৰাইজৰ মানে যি লক্ষণ দেখা পাইছোঁ, মই ভাবোঁ BTC 2025ত যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত জয়ী হোৱাটো 100%। কলাইগাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।